সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা জনাই আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। হাই ফ্ৰেণ্ডছ, ওয়েলকাম বেক টু চেনেল। দিস ইজ দেৱযানীজ ব্লগছ। এইফালে আমাৰ মেমে ধুনীয়াকৈ বনাইছে ক্ষীৰ ন। বাইদেউহঁতে ধুনীয়াকৈ বস্তুবোৰ ধুই মেলি চাফ চিকুণ কৰি আছে আৰু বুট দাইল হয়নে। এইফালে আমাৰ সৰস্বতী পূজাৰ কাৰণে ধুনীয়াকৈ এইবিলাক ডেকৰ কৰা হৈছে। বোলে হাই আহি যোৱা, সেয়া নিৰ্মিতা আহিছে। নিৰ্মিতা ওপৰলৈ চাই দিয়া, পিন্ধালে যাম এইফালে। হাই ফ্ৰেণ্ডছ, ওয়েলকাম বেক টু আৱাৰ চেনেল। দিস ইজ দেৱযানীজ ব্লগছ। মই দেৱযানী পুনৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে সৰস্বতী পূজা, গতিকে সৰস্বতী পূজা পাতিব লৈছোঁ। এতিয়া তললৈ আহিছোঁ আৰু কিডজি আৰু বিয়াত একেলগে পাতিম বুলি যোৱা আগতো মিনি ব্লগত গৈছিলোঁ। গতিকে মা সৰস্বতীৰ মূৰ্তিভাগ ধুনীয়াকৈ সজাব আহিছোঁ আমি তলত। এতিয়া সৰস্বতী মাৰ মূৰ্তিভাগ যিহেতু ওপৰত আছে, গতিকে ওপৰৰ পৰা নিব আহিছোঁ। এতিয়া সৰস্বতী মাক ইয়াৰ পৰা লৈ যাব লৈছোঁ, তলত উপস্থাপন কৰিমগৈ, দাঙিয়ে লৈ গৈছোঁ। আৰু এয়া মূৰ্তিভাগ আমি তললৈ নমাই আনিলোঁ আৰু ধুনীয়াকৈ অকণমান সজাই মেলি পূজাৰ বাবে উপযুক্ত কৰি তুলিবলৈ চেষ্টা কৰিছোঁ। বহুত বেছি নাজানো, যি পাৰিছোঁ আৰু চেষ্টা কৰিছোঁ। কি সজাইছোঁ নেজানো আৰু একদম মানে এয়া চাওক। এইফালে মই হেপী সৰস্বতী পূজা আঁকি দিলোঁ, এইফালে এনেকৈ কৰিছোঁ। আৰু এয়া নাৰিকল দিব লৈছোঁ। ধৰিব পৰা নাই ক'ত আছে মাজত। মেম দিদি সময় এটা দি দিব দেই। একদম ভাল হ'ব। কি পেলালে? দুখ পাবা নহয়, এইটো এৰি দিয়া। দিছেনে ভিডিঅ'টো দুখ পাবা, হাতত কাটিব, তুমি এৰি দিয়া এইটো। এয়া প্ৰসাদবোৰ ৰেডি কৰি থকা হৈছে, ধুনীয়াকৈ সজাই দিয়া হৈছে। আৰু যিবিলাক আলহী আহিছে তেওঁলোকৰ বাবে এয়া ধুনীয়াকৈ সজাই মেলি দি থকা হৈছে। অকণমান আপোনালোকক দেখুৱাই দিছোঁ। পূজা বুলিলে প্ৰসাদৰ কথা আহেই, যিহেতু প্ৰসাদ দেখিলেও ভাল লাগে আৰু খাবলৈও ভাল লাগে, নহয় জানো। এয়া আধৰুৱা হৈ আছিলে, সেইকাৰণে এয়া বুট মগুৰখিনি একেলগে দি দিছোঁ। অকণমান আপোনালোকক দেখুৱাই দিছোঁ। আৰু যিসকল নতুন ভিউৱাৰ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবচোন। এইফালে বেলি থকা হৈছে ৰুটি, মানে লুচি পুৰি বনাই থকা হৈছে নহয়, আপোনালোকক দেখুৱাইছিলোঁ যে আমাৰ মেমে বনাইছে। আৰু আজিৰ পায়স আৰু লুচি পুৰি খুব ধুনীয়া হৈছিলে, কোমল হৈছিলে একেবাৰে। যে মেমে আমাক এয়া খুৱাইছে ন। মই খুৱাইছোঁ, মোৰ ল'ৰা পৰীক্ষা দিব যে। সেইকাৰণে ন, ভাল হ'ব দিয়ক। ইফালে নিউ গেট আপ চেঞ্জ হৈ গ'ল মোৰ ড্ৰেছিংছ। আমাৰ খোৱাৰ পৰ্ব চলি আছে। আমাৰ বিএড কলেজৰ মেমৰ লগতে বিএড পঢ়ি থকা ধুনীয়া ধুনীয়া ছোৱালীবোৰ। খোৱাৰ পৰ্ব। আজি আমাৰ খানাটো বহুত ধুনীয়া হৈছিলে, বিৰাটেই বেছি টেষ্টি হৈছিলে, চবেই ভাল লাগিছে। কিন্তু নাই পোৱা ন, আকৌ তোমালোকক বৰ মৰম লাগিছে আজি। লগ চাবা আকৌ, লোৱা বাওহাতে দিছোঁ আকৌ। আজি 14 ফেব্ৰুৱাৰী, সৰস্বতী পূজাৰ লগতে আজি ভেলেণ্টাইন ডেও হয়। ভেলেণ্টাইন ডে নামানিলোঁ কি হ'ল, সৰস্বতী পূজাটোকে মানিছোঁ। আৰু আমি খুব ধুনীয়াকৈ পূজা পাতিছোঁ আৰু বৰ ভাল লাগিছে। আজি দিনটো খুব ধুনীয়াকৈ এনজয় কৰি আছোঁ। এতিয়া সৰস্বতী মাৰ মূৰ্তিভাগৰ ওচৰলৈ আহিছোঁ। ইয়াতে জ্বলি থকা চাকিবোৰত অকণমান তেলবোৰ কমি গৈছে, সেইকাৰণে সেয়া চাকিবিলাকত আৰু অকণমান তেল বেছিকৈ দি দিয়া হৈছে। যিহেতু আজিৰ দিনটোৱে পূজা চলি থাকিব, সেইকাৰণে চাকিবোৰ অকণমান দেৰিলৈকে জ্বলি থাকিলে ভাল লাগিব, সেই বুলি ভাবিয়ে চাকিত আৰু অলপ তেল দি দিলোঁ। আৰু এয়া চাওকচোন, ওপৰৰ পৰা আজিৰ নাজাৰাটো আছিলে এনেকুৱা ধৰণৰ। তাৰপিছতে এয়া সকলোবোৰ কাম সামৰি মেমহঁতে একদম লাষ্টত খাইছে। আৰু আজিৰ দিনটোৰ ভাল লগা কেইখনমান ধুনীয়া ধুনীয়া ফটোৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আজিলৈ আহিছোঁ, বাই বাই, লাভ ইউ।